নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই আছে আপোনালোক। মোৰো ভাল। আজি বহুত দিনৰ পিছত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই থাকিব। আৰু আজি আমাৰ ঘৰত এটা ডাঙৰ পাৰ্টি আছে, সেইকাৰণে আচলতে ভিডিঅ'টো মই বনাইছোঁ। মই আগতেও কৈছোঁ মোক কিবা এটা দেখাবলৈ পালেহে ভাল লাগে ভিডিঅ' কৰি। সেইবাবে আজি এই পাৰ্টিটো কিহৰ কাৰণে কোনে দিছে সকলোখিনি চাই থাকিব, এই ভিডিঅ'টোতে গম পাব। আৰু পিছলে এতিয়া ৰাতিপুৱা হৈ আছে, মানুহ কামে কামে ব্যস্ত হৈ আছে, আমিও আজৰি হৈ ল'লোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। এতিয়া প্ৰথম আৰম্ভণি হৈছে আৰু সেৱা দিছে খুৰীয়ে। খুৰী পিছত ভালকৈ দেখাম। এইফালে গৰম পানী হৈ আছে। এয়া পেহী আহি গ'ল। পাৰ্টি পাৰ্টি চম চম। এইফালে ডাঙৰ পেহী আহি গ'ল। দিয়ক কি পেহী? গাহৰি গাহৰি বইল এইখিনি গাহৰি হাঁহ পৰি আছে পুৰা ন? হাঁহ কেইটা আছিলে যে? চাৰিটা। এইফালে নিৰামিষ চব্জি, তাৰপিছত ফুলকবি আৰু এইফালে কেৰাহী পাতি থৈছে, ব্ৰইলাৰ মাংস বনাব। আৰু এইফালে গাহৰি বেলেগকৈ বনাব। আৰু এইফালে বৰমা হাঁহৰ মাংস ঠিক কৰি আছে ন? হাঁহ মাংস গোটা ফ্ৰাই। আপোনালোকে অলপকৈ দেখাইছোঁ বাৰু। আৰু আমাৰ ধুনীয়াকৈ পিছফালখনত, মানে আমাৰ চাৰিঘৰৰ পিছফালখনত বনি আছে, এইডোখৰতে বনি আছে। এয়া মা এইখিনিতে বনাই আছে, চবে আমাৰ বৰমা খুৰীহঁত এতিয়া বনাই আছে যে। খুৰী এইবোলে কি বনাইছে? আমিও লাহেকে মানে কাম কৰিবলৈ দুগৰাকী মানুহ নিমন্ত্ৰণ কৰি অনা হৈছিলে। এই দুগৰাকী চিভিল ড্ৰেছত আছো বৰ্তমান। এতিয়া ড্ৰেছ পোছাক কৰিমগে আৰু ন? ৰঙা নীলা আমি ধুনীয়াকে মানে লিপষ্টিক সানি ওলাই আহিম। চবে ফূৰ্তি কৰি বনাই আছে, আমিও লাহেকে ওলাই লওঁগে। আৰু সৰু পেহীৰ ভিতৰত বনাই আছে। ভাতটো মানে ভিতৰতে পাতি দিছে গেছতে, কাৰণ আমি তিনিঘৰ আছোঁ, তিনিটা। ময়ো ৰেডি হৈ ল'লোঁ এতিয়া ভালকৈ। আৰু মানুহখিনি আহিব আৰু লাহে লাহে। আৰু মই কাৰণটো কোৱাই নাই কিহৰ কাৰণে পাৰ্টি চলিছে আমাৰ ঘৰত, পাৰ্টিটো কোনে দিছে। মই মেইন মানুহজনী আহিলে মানে আপোনালোকক ক'ম কিহৰ কাৰণে এইটো পাৰ্টি দিছে। আপোনালোকে চাই থাকিব খালি। এয়া মুৰ্গী মাংস বনাই আছোঁ। আমাৰ সৰু বৰ্তাই এইবোৰ গাহৰি, ব্ৰইলাৰ, হাঁহ নাখায়, সেইকাৰণে অকণমান মুৰ্গী মাংস বনাবলৈ দিছে। এয়া বনাই আছোঁ। খুৰী ঘৰত গাহৰি আৰু ৰঙালাও বনাইছে, এইফালে ব্ৰইলাৰ বনাই আছে। আলুৰ লগত গাহৰি বেলেগকৈ বনালোঁ, এয়া এতিয়া ৰঙালাওৰ লগত বনাইছোঁ। ভাল লাগিব। মই নাখাওঁ খালি, আৰু মই নাখাওঁ। ভণ্টি বা বৰমা এটা কোমোৰা কাটি আছে। বৰমা চাওঁ আকৌ এতিয়া ওলাই আহিলত ধুনীয়া ৰঙিলি বঙিলি হৈ আহিলোঁ ন? লিপষ্টিক লগাই ল'ব লাগিব। হাঁহ বনি আছে এইফালে। বৰমাই কি কৰিছে? খৰিকা ব্ৰইলাৰ পুৰিছোঁ। ব্ৰইলাৰ আৰু গাহৰি পুৰা হ'ব নাই? গাহৰি পোৱা হয় নি? আইতা আমাৰ খুৰাই বাৰু কিহৰ কাৰণে হেৰি কৰি আছে কওকচোন? মই গাহৰি পুৰিবৰ কাৰণে খৰিকা বনাইছোঁ দেই। চাওঁ কেইডাল হৈছে? আগতে দিলোঁ 4ডাল, হয় নি? এতিয়া 6ডাল হ'ব এতিয়া। হয় নি? পুৰা খাব তেন্তে ন গাহৰি? এজন অনিয়াৰ
চেংবা এইবোলে আমাৰ নিয়ৰ বেটা ন নিয়া কাৰ ঘৰত আহিলা অ পাৰ্টি খাবলৈ হয় নি বা আজি মাংস খাম ন মাংস খাম নাখায় ব্ৰইলাৰ পুৰা এয়া বৰমাই পুৰিছে দেই বৰমা আপা বাৰ্বি একদম স্পেচিয়েল এতিয়াতো মালৰ লগত খোৱা হ'ব ব্ৰইলাৰ পেটো ঢেৰ মাংস ন আজি আজি আচলতে আমাৰ ঘৰত পাৰ্টিটো কিহৰ মই এতিয়া জনাই দিওঁ আমাৰ ডাঙৰ পেহীৰ ছোৱালী ডাঙৰজনী মানে পেহী ছোৱালী দুজনী আছে ডাঙৰজনীয়ে নয়নী তাই অইলত চাকৰি পাইছে আৰু বহুত মানে এটা ভাল মানে দিন আৰু তাই চাকৰি পাইছে সকলো মানে ফূৰ্তি কৰিছে চবেই ভাল পাইছে তাই চাকৰি পোৱাৰ কাৰণে অইলৰ চাকৰি পাইছে আৰু কিমান ফূৰ্তি লাগিব সেইকাৰণে পাৰ্টিটো আমাৰ ইয়াত দিছে গাঁৱৰ ওচৰ চুবুৰীয়াখিনি আৰু মিতিৰ কুটুমখিনি মাতিছে আৰু পেহী ঘৰ লাচিত নগৰত সেইকাৰণে তাতো মানে পাৰ্টি দিলে আৰু এইখিনি মানুহ থাকি যায় যে সেইকাৰণে ইয়াতো দিব আহিছে সেইকাৰণে সকলোৱে ফূৰ্তি কৰিছে তাই চাকৰি পোৱাৰ কাৰণে সকলোৱে ভাল পাইছে মুঠতে আৰু তাইক মই দেখাম ৰ'ব নয়নীক দেখাম ৰ'ব এইফালে নয়নী চাকৰি পাইছে অইলৰ সেইকাৰণে পাৰ্টিটো চলিছে এতিয়া আমাৰ ইয়াত আৰু চবেই মানে আহিছে চব বহি আছে খাবলৈ ন এতিয়া Manu. গাহৰি খাবলৈ পুৰা লাইন পাতিছে দেখোন বোমা বোমা হয় নি বা আমাৰ এতিয়া ব্ৰইলাৰ কাৰণে ইয়াক কাটি আছে পাত এইফালে গাহৰি চলি আছে এইফালে হাঁহৰ পেটু ন ব্ৰইলাৰ পেটু ধুৱাইছে দেই কেনেকুৱা লাগিছে চাংবাই নোখোৱা এইফালে ব্ৰইলাৰ হৈ আছে ন হয় মায়ে গাহৰি খাব নে ব্ৰইলাৰ খাব ব্ৰইলাৰ চবকে নিদো ব্ৰইলাৰ আমি খাম ব্ৰইলাৰ পুৰা মই কাৰণ মই গাহৰি নাখাওঁ যে সেইকাৰণে ব্ৰইলাৰকে খাইছো খাবা দিলেও খামেই ন ভিডিঅ' কৰি আছো আহি গ'ল আমাৰ ডাঙৰ বেটি স্কুলৰ পৰা ডাঙৰ বেটি আমি চব খাই শেষে কৰিলো
সকলোৱে ফূৰ্তি কৰি আছে ময়ো অকণমান নাচি থৈ আহিলোঁ আমাৰ খানা খাম আৰু এতিয়া অলপ চলপকৈ খাইছোঁ চবেই আৰু আমি খাম আৰু লাহেকৈ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু ফূৰ্তিখিনি আমি এইবিলাক এটা ফূৰ্তিহে কোনো ধৰণৰ মানে কিবা বেয়া কিবা এটা কোনো ভাৱেই নল'ব সকলোৱে একেলগে ফূৰ্তি কৰে সেইকাৰণে নয়নীৰ চাকৰি পোৱা বুলি সকলোৱে ফূৰ্তি কৰিলে আৰু মই এইখিনিতে এটা কথা ক'ব বিচাৰোঁ কিছুমানে হয়তো বেয়া পাবও পাৰে মই এনেকৈ ৰহি সাজ এনেকৈ মদ খোৱা কেইটামান ভিডিঅ' দিছোঁ এইটো আচলতে কোনো বেয়া পাব নালাগে ভিডিঅ'টোত ময়ো আমাৰ ঘৰৰ ফালে এনেকুৱা ধৰণৰ নাই আমাৰ সাজ খোৱা ৰহি খোৱা তেনেকুৱা ঘৰৰ মানে মই ছোৱালী নহয় ইয়াত আহিহে এইবিলাক মানে পাইছোঁ আৰু কিন্তু আমাৰ ঘৰত খোৱা নহয় বাৰু সঁচা কথা ক'বলৈ গ'লে আৰু বৰ্তাহঁত খুৰাহঁত সকলোৱে খাই কাৰণে সকলোৱে ফূৰ্তি কৰিছে কাৰণে মই দেখাইছোঁ আৰু কোনো যাতে এইটো বেয়া ভাবি নলয় আপোনালোকক মই কৈছোঁ আৰু কিছুমান কথা আমি যিটো সমাজত যিটো চলে আৰু তেনেকুৱাকৈ মানি ল'বই লাগিব সন্ধিয়া হৈ আহিলে মই খাই ল'লোঁ ভোকো লাগিলে আৰু আমাৰ কোন আহিছে চাব নি এয়া মাহীহঁত আহিলে দেই চিনি পাইছে নাই বিয়াত যে পুৰা জোন বৌ আৰু এয়া দীপা মাহী সকলোকে মাতিছিলে যিহেতু আৰু আমাৰ গোটেইকেইজনী মাহীকে মাতিছিলে তুলতুলি মাহী সোণমণি মাহী সকলোকে মাতিছিলে কিন্তু আহিব নোৱাৰিলে দীপা মাহী আৰু কি কয় ভিডিঅ' কৰিছে নি আকৌ